পৰীক্ষাৰ সময়ত তেওঁ ভালকৈ নপঢ়িলে, যেতিয়া আপোনাৰ এতিয়া চৰকাৰ আছিল তেওঁ মানুহৰ কাম নকৰিলে, 6 জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে, আমাৰ ল'ৰা ছোৱালীবিলাকক আপোনাৰ চাকৰি বাকৰি নিদিলে। বিজেপিয়ে যিটো এতিয়া মানুহৰ ওপৰত বিশ্বাস নাই, তেওঁলোকে পৰীক্ষাত ফেইল কৰিব বুলি ভাবি এতিয়া নকল কৰাৰ কাৰণে যিটো চেষ্টা কৰিছে, তাক প্ৰতিৰোধ কৰিবৰ কাৰণে আজি যি BLA পৰীক্ষণ হৈছিলে, সেই BLA পৰীক্ষণত আমাৰ বিভিন্নজন লোক আহিছে, সেইসকলকো মই ধন্যবাদ জনাইছোঁ। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ভোট চুৰ কৰি যেনেদৰে বৈতৰণি পাৰ হ'ব বিচাৰিছে, পৰীক্ষাৰ সময়ত তেওঁ ভালকৈ নপঢ়িলে, যেতিয়া আপোনাৰ এতিয়া চৰকাৰ আছিল তেওঁ মানুহৰ কাম নকৰিলে, 6 জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে, আমাৰ ল'ৰা ছোৱালীবিলাকক আপোনাৰ চাকৰি বাকৰি নিদিলে, লাখপতি বাইদেউ দিম বুলি কৈ এগৰাকীক এতিয়া 10,000 টকা কোনোমতে দি তেওঁ পাল মাৰিবলৈ আহিছে। বঙালী সম্প্ৰদায়ৰ মানুহসকলৰ মনবিলাক বেয়া, আজি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত তেওঁ সম্পৰ্ক বেয়া কৰিবলৈ বিচাৰিছে, তেওঁ যিটো ধুৱনি কুঁৱলী পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে। এই কথা বতৰাবিলাকত যেতিয়া সকলো মানুহ তেওঁৰ প্ৰতি অসন্তুষ্ট হৈছে, যেতিয়া মানুহে তেওঁক ভোট নিদিয়াৰ কথা থিৰাং কৰিছে, যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত শিলদল ভাঙি ডিব্ৰুগড়ত সকলো মানুহ ওলাই আহিছে, এই সময়তে তেওঁ ভোট চুৰ কৰি 2 নম্বৰী পদ্ধতিৰে জিকাৰ যি পৰিকল্পনা কৰিছে, তাক প্ৰতিৰোধ কৰিবৰ কাৰণে যি BLA পৰীক্ষণ শিবিৰ আমি আয়োজন কৰিছিলোঁ, তাৰ এটা মাত্ৰ এইটো এটা ঝলক। ইয়াতে আপোনালোকে দেখিছে যিটো উৎসাহ উদ্দীপনা দেখা গৈছে। এইবাৰ সকলো সমষ্টিতে এনেদৰে BLA পৰীক্ষণ শিবিৰ হ'ব, কোনো ধৰণৰ ভোট চুৰ কৰিব আমি নিদিম, আৰু তাৰ ফলত হিমন্ত বিশ্ব শৰ্মা অত্যাচাৰী চৰকাৰ পতন হ'ব। দ্বিতীয় কোৱা গৈছে যে আপোনাৰ দুগৰাকী প্ৰাক্তন বিধায়ক তেওঁলোকে এজনে অৱসৰ দল ত্যাগ কৰিছে আৰু এজনে বিজেপি দল ত্যাগ কৰিছে, আৰু সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চা লাভ কৰিছে যে তেওঁলোকে কংগ্ৰেছ দলত যোগদান কৰিব। এইটো মাত্ৰ আৰম্ভণিহে, আৰম্ভণিতে ইমান আপোনালোকে ৰিয়েক্ট কৰিলে কেনেকৈ হ'ব? হিমন্ত ডাঙৰীয়াৰ হাওঁহাত, হিমন্ত ডাঙৰীয়াৰ বাওঁহাত, এই সকলো মনত বেয়া। যিসকল নিষ্ঠাৱান বিজেপি কৰ্মী, যিসকলে কষ্ট কৰি বিজেপি কৰি আছিল, কংগ্ৰেছৰ তৰুণ গগৈৰ 15 বছৰ শাসনকালত তেওঁলোকে বিজেপি ধৰি আছিল, সেই লোকসকল এতিয়া কুণ্ঠাচাত। সেই লোকসকল আজি বিজেপিৰ যিসকল নিষ্ঠাৱান কৰ্মী আছিল, হিমন্ত বিশ্ব শৰ্মা নকল বিজেপিৰ উৎপাতত আচল বিজেপিবিলাকে এতিয়া কুণ্ঠাচা হৈছে। সেইকাৰণে কিছুমানে জইন কৰিব, কিছুমানে বিজেপিত থাকিয়েই হিমন্ত বিশ্ব শৰ্মাক এককলি দিবৰ কাৰণে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিজেপিক ভোট দিব। আজি সকলোৰে মন আমাৰ খুব আনন্দ। আমি যিটো BLA সকলোতকৈ গুৰুত্ব দিছিল গৌৰৱ গগৈ ডাঙৰীয়া, জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু ৰাহুল গান্ধী ডাঙৰীয়াই যি অশেষ কষ্ট কৰি ভোট চুৰ ধৰিছিল, সেই ভোট চুৰ ধৰিবৰ কাৰণে ধ্যান দৃষ্টি ৰাখিবৰ বাবে আমাৰ গোটেই ৰাজ্যখনৰ জিলাই জিলাই BLA ট্ৰেইনিং হৈছিল। আমাৰ যিসকল নেতা আছিল সেইসকলকো যাবলৈ কৈছিল। আজিৰ পৰা আমাৰ সমষ্টিভিত্তিক BLA ট্ৰেইনিং আৰম্ভ হ'ল। মই চামগুৰি সমষ্টিত সকলো BLAক মাতি আনি আমি এটা মক টেষ্টিং কৰিলোঁ, আৰু এখন ডাঙৰকৈ BLAৰ আমাৰ ট্ৰেইনিং কেম্প অনুষ্ঠিত হ'ব। এই ট্ৰেইনিং কেম্পৰ যোগেদি আমি বিজেপিয়ে যিটো এতিয়া মানুহৰ ওপৰত বিশ্বাস নাই, তেওঁলোকে পৰীক্ষাত ফেইল কৰিব বুলি ভাবি এতিয়া নকল কৰাৰ কাৰণে যিটো চেষ্টা কৰিছে, তাক প্ৰতিৰোধ কৰিবৰ কাৰণে আজি যি BLA পৰীক্ষণ হৈছিলে, সেই BLA পৰীক্ষণত আমাৰ বিভিন্নজন লোক আহিছে, সেইসকলকো মই ধন্যবাদ জনাইছোঁ। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ভোট চুৰ কৰি যেনেদৰে বৈতৰণি পাৰ হ'ব বিচাৰিছে, পৰীক্ষাৰ সময়ত তেওঁ ভালকৈ নপঢ়িলে, যেতিয়া আপোনাৰ এতিয়া চৰকাৰ আছিল তেওঁ মানুহৰ কাম নকৰিলে, 6 জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে, আমাৰ ল'ৰা ছোৱালীবিলাকক আপোনাৰ চাকৰি বাকৰি নিদিলে, লাখপতি বাইদেউ দিম বুলি কৈ এগৰাকীক এতিয়া 10,000 টকা কোনোমতে দি তেওঁ পাল মাৰিবলৈ আহিছে। বঙালী সম্প্ৰদায়ৰ মানুহসকলৰ মনবিলাক বেয়া, আজি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত তেওঁ সম্পৰ্ক বেয়া কৰিবলৈ বিচাৰিছে, তেওঁ যিটো ধুৱনি কুঁৱলী পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে। এই কথা বতৰাবিলাকত যেতিয়া সকলো মানুহ তেওঁৰ প্ৰতি অসন্তুষ্ট হৈছে, যেতিয়া মানুহে তেওঁক ভোট নিদিয়াৰ কথা থিৰাং কৰিছে, যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত শিলদল ভাঙি ডিব্ৰুগড়ত সকলো মানুহ ওলাই আহিছে, এই সময়তে তেওঁ ভোট চুৰ কৰি 2 নম্বৰী পদ্ধতিৰে জিকাৰ যি পৰিকল্পনা কৰিছে, তাক প্ৰতিৰোধ কৰিবৰ কাৰণে যি BLA পৰীক্ষণ শিবিৰ আমি আয়োজন কৰিছিলোঁ, তাৰ এটা মাত্ৰ এইটো এটা ঝলক। ইয়াতে আপোনালোকে দেখিছে যিটো উৎসাহ উদ্দীপনা দেখা গৈছে। এইবাৰ সকলো সমষ্টিতে এনেদৰে BLA পৰীক্ষণ শিবিৰ হ'ব, কোনো ধৰণৰ ভোট চুৰ কৰিব আমি নিদিম, আৰু তাৰ ফলত হিমন্ত বিশ্ব শৰ্মা অত্যাচাৰী চৰকাৰ পতন হ'ব। দ্বিতীয় কোৱা গৈছে যে আপোনাৰ দুগৰাকী প্ৰাক্তন বিধায়ক তেওঁলোকে এজনে অৱসৰ দল ত্যাগ কৰিছে আৰু এজনে বিজেপি দল ত্যাগ কৰিছে, আৰু সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চা লাভ কৰিছে যে তেওঁলোকে কংগ্ৰেছ দলত যোগদান কৰিব। এইটো মাত্ৰ আৰম্ভণিহে, আৰম্ভণিতে ইমান আপোনালোকে ৰিয়েক্ট কৰিলে কেনেকৈ হ'ব? হিমন্ত ডাঙৰীয়াৰ হাওঁহাত, হিমন্ত ডাঙৰীয়াৰ বাওঁহাত, এই সকলো মনত বেয়া। যিসকল নিষ্ঠাৱান বিজেপি কৰ্মী, যিসকলে কষ্ট কৰি বিজেপি কৰি আছিল, কংগ্ৰেছৰ তৰুণ গগৈৰ 15 বছৰ শাসনকালত তেওঁলোকে বিজেপি ধৰি আছিল, সেই লোকসকল এতিয়া কুণ্ঠাচাত। সেই লোকসকল আজি বিজেপিৰ